নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল এডিআৰই ৰিজাল্ট হয় ফ্ৰেণ্ডছ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যদিও গেট 3 আৰু গেট 4ৰ আপোনালোকে এক্সাম দিছিলে, তো ফাইনেলি আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ ৰিজাল্ট হয়, ৰিজাল্টটো তেওঁলোকে মুকলি কৰিলে। আপোনালোকে যদি এক্সাম দিছিলে ফ্ৰেণ্ডছ, আপোনালোকে যিকোনো এটা বিভাগত যদি আপোনালোকে এক্সাম দিছিলে গেট 3 বা গেট 4ত, তো আপোনালোকে এতিয়া আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তো আপোনালোকৰ ৰিজাল্টটো তেওঁলোকে ডিক্লেয়াৰ কৰি দিছে ইতিমধ্যে। তো আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ শেষলৈকে জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব। আৰু আপোনালোকে যদিহে পাছৱাৰ্ডটো পাহৰি গৈছে, আপোনালোকে পাছৱাৰ্ডটো কেনেকৈ আপোনালোকৰ উলিয়াব পাৰিব, সকলোবিলাক তথ্য আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 আপোনালোকে যদি এডিআৰইৰ এক্সাম দিছিলে, ৰিটেন টেষ্ট আপোনালোকে যদি দিছিলে গেট 3 আৰু গেট 4ৰ যিকোনো এটা বিভাগত যদি আপোনালোকে ৰিটেন টেষ্ট দিছিলে, তো আপোনালোকৰ যিটো আপোনালোকৰ ৰিজাল্ট হয় ৰিটেন টেষ্টৰ ফাইনেলি ৰিজাল্টটো তেওঁলোকে ডিক্লেয়াৰ কৰিলে। আপোনালোকে যদি এক্সাম দিছিলে, আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব, চেক কৰিবৰ কাৰণে আপোনালোকে ৰিজাল্ট যিকোনো এটা আপোনালোকে ব্ৰাউজাৰত আহিব লাগিব। তাৰ আপোনালোকে দুটা ইয়াত ৱেবছাইট দিছে আপোনালোকক ৰিজাল্ট চেক কৰা। আপোনালোকে প্ৰথমটো ৱেবছাইট আপোনালোকক জনাই দিছোঁ, www.site.sebaonline.org ত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ ইয়াত এনেদৰে ছাৰ্চ কৰি দিব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে নিশ্চয়। আৰু নেক্সট আপোনালোকৰ যিটো ৱেবছাইট হয় সেইটো হৈছে www.assam.gov.in গৈ আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তো আপোনালোকৰ এই যি দুটা ৱেবছাইট হয়, ৱেবছাইটটোত যদি আপোনালোকে চেক কৰিব নোৱাৰে, তো আপোনালোকে যিটো ভিডিঅ' চাই আছে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত ডাইৰেক্টলি আপোনালোকৰ ৰিজাল্ট চেক কৰা লিংকটো আপোনালোকে দিয়া আছে, বা আপোনালোকে পিন কমেণ্টতো ডাইৰেক্টলি লিংকটো পাই যাব। তো আপোনালোকে অতি সহজে লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব। হোৱাৰ পিছত আপোনালোকৰ ইয়াত এপ্লিকেশ্যন নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ যিটো পাছৱাৰ্ড আছে, পাছৱাৰ্ডটো আপোনালোকে দিব। তাৰপিছত আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পিছতে ফ্ৰেণ্ডছ, আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ ৰিজাল্টটো আহি যাব। তো ফ্ৰেণ্ডছ, আপোনালোকে এনেদৰে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ৰিজাল্ট কেনেকৈ চেক কৰে আপোনালোকে নিশ্চয় গম পালে। আৰু যিসকলে এতিয়ালৈকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পৰা নাই, আপোনালোকে যদিহে পাছৱাৰ্ডটো আপোনালোকৰ নিজৰ পাছৱাৰ্ডটো পাহৰি গৈছে, তো আপোনালোকে পাছৱাৰ্ডটো কেনেকৈ আপোনালোকে জানিব পাৰিব, তাৰ কাৰণে আপোনালোকে যিটো ভিডিঅ' চাই আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি এটা পাছৱাৰ্ড ফৰগেট বুলি আপোনালোকৰ এটা লিংক দিয়া আছে। যেতিয়া আপোনালোকে লিংকটো ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোলৈ আহি যাব পাৰিব। ইয়াত আপোনালোকৰ তলত দেখিবলৈ পাইছে ফৰগেট পাছৱাৰ্ড। তো আপোনালোকে ফৰগেট পাছৱাৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ হয়, মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছতে ফ্ৰেণ্ডছ, আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ফ্ৰেণ্ডছ আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে, সেই মোবাইল নাম্বাৰটোলৈ আপোনালোকৰ SMS যোগে আপোনালোকৰ যিটো পাছৱাৰ্ড হয় আৰু এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকৰ পঠাই দিব। তো আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ যিটো পাছৱাৰ্ড আপোনালোকে কেনেকৈ উলিয়াব পাৰিব। তো আপোনালোকে যদিহে পাছৱাৰ্ড পাহৰিছিলে, তো আপোনালোকে গৈ এতিয়া আপোনালোকৰ পাছৱাৰ্ডটো এনেদৰে চেক কৰি লওক। আৰু আপোনালোকৰ যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ফৰগেট মাৰি আপোনালোকৰ পাছৱাৰ্ডটো উলিয়াই ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰে, বা আপোনালোকৰ পাছৱাৰ্ডটো কেনেকৈ পাহৰিলে আপোনালোকে কেনেকৈ উলিয়াব পাৰে, সেইটো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে ৰিজাল্টটো ভাল হ'লে তেনেহ'লে আপোনালোকে তলত কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে কোনটো পষ্টৰ কাৰণে আপোনালোকে চিলেক্ট হৈছে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব। আপোনালোকে যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। তো ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।